কৰ্ণ কোন আছিলে? দানবীৰ। কৰ্ণ কোন আছিলে? সাহসী যোদ্ধা। কৰ্ণটো কাপুৰুষ নাছিলে, নিজৰ কবচ মানে কোনোবাই দান বিচাৰি দি দিলে। মই সেই গতিকে কংগ্ৰেছ দলৰ বাবে নিজৰ কবচো দি দিবলৈ সাজু, কংগ্ৰেছ হৈ থাকে। কৰ্ণ কোন আছিলে? দানবীৰ। কৰ্ণ কোন আছিলে? সাহসী যোদ্ধা। কৰ্ণটো কাপুৰুষ নাছিলে, নিজৰ কবচ মানে কোনোবাই দান বিচাৰি দি দিলে। মই সেই গতিকে কংগ্ৰেছ দলৰ বাবে নিজৰ কবচো দি দিবলৈ সাজু, কংগ্ৰেছ হৈ থাকে। কৰ্ণ কোন আছিলে? দানবীৰ। কৰ্ণ কোন আছিলে? সাহসী যোদ্ধা। কৰ্ণটো কাপুৰুষ নাছিলে, নিজৰ কবচ মানে কোনোবাই দান বিচাৰি দি দিলে। মই সেই গতিকে কংগ্ৰেছ দলৰ বাবে নিজৰ কবচো দি দিবলৈ সাজু, কংগ্ৰেছ হৈ থাকে। কৰ্ণ কোন আছিলে? দানবীৰ। কৰ্ণ কোন আছিলে? সাহসী যোদ্ধা। কৰ্ণটো কাপুৰুষ নাছিলে, নিজৰ কবচ মানে কোনোবাই দান বিচাৰি দি দিলে। মই সেই গতিকে কংগ্ৰেছ দলৰ বাবে নিজৰ কবচো দি দিবলৈ সাজু, কংগ্ৰেছ হৈ থাকে। কৰ্ণ কোন আছিলে? দানবীৰ। কৰ্ণ কোন আছিলে? সাহসী যোদ্ধা। কৰ্ণটো কাপুৰুষ নাছিলে, নিজৰ কবচ মানে কোনোবাই দান বিচাৰি দি দিলে। মই সেই গতিকে কংগ্ৰেছ দলৰ বাবে নিজৰ কবচো দি দিবলৈ সাজু, কংগ্ৰেছ হৈ থাকে। কৰ্ণ কোন আছিলে? দানবীৰ। কৰ্ণ কোন আছিলে? সাহসী যোদ্ধা। কৰ্ণটো কাপুৰুষ নাছিলে, নিজৰ কবচ মানে কোনোবাই দান বিচাৰি দি দিলে। মই সেই গতিকে কংগ্ৰেছ দলৰ বাবে নিজৰ কবচো দি দিবলৈ সাজু, কংগ্ৰেছ হৈ থাকে। কৰ্ণ কোন আছিলে? দানবীৰ। কৰ্ণ কোন আছিলে? সাহসী যোদ্ধা। কৰ্ণটো কাপুৰুষ নাছিলে, নিজৰ কবচ মানে কোনোবাই দান বিচাৰি দি দিলে। মই সেই গতিকে কংগ্ৰেছ দলৰ বাবে নিজৰ কবচো দি দিবলৈ সাজু, কংগ্ৰেছ হৈ থাকে। কৰ্ণ কোন আছিলে? দানবীৰ। কৰ্ণ কোন আছিলে? সাহসী যোদ্ধা। কৰ্ণটো কাপুৰুষ নাছিলে, নিজৰ কবচ মানে কোনোবাই দান বিচাৰি দি দিলে। মই সেই গতিকে কংগ্ৰেছ দলৰ বাবে নিজৰ কবচো দি দিবলৈ সাজু, কংগ্ৰেছ হৈ থাকে। কৰ্ণ কোন আছিলে? দানবীৰ। কৰ্ণ কোন আছিলে? সাহসী যোদ্ধা। কৰ্ণটো কাপুৰুষ নাছিলে, নিজৰ কবচ মানে কোনোবাই দান বিচাৰি দি দিলে। মই সেই গতিকে কংগ্ৰেছ দলৰ বাবে নিজৰ কবচো দি দিবলৈ সাজু, কংগ্ৰেছ হৈ থাকে। কৰ্ণ কোন আছিলে? দানবীৰ। কৰ্ণ কোন আছিলে? সাহসী যোদ্ধা। কৰ্ণটো কাপুৰুষ নাছিলে, নিজৰ কবচ মানে কোনোবাই দান বিচাৰি দি দিলে। মই সেই গতিকে কংগ্ৰেছ দলৰ বাবে নিজৰ কবচো দি দিবলৈ সাজু, কংগ্ৰেছ হৈ থাকে। কৰ্ণ কোন আছিলে? দানবীৰ। কৰ্ণ কোন আছিলে? সাহসী যোদ্ধা। কৰ্ণটো কাপুৰুষ নাছিলে, নিজৰ কবচ মানে কোনোবাই দান বিচাৰি দি দিলে। মই সেই গতিকে কংগ্ৰেছ দলৰ বাবে নিজৰ কবচো দি দিবলৈ সাজু, কংগ্ৰেছ হৈ থাকে। কৰ্ণ কোন আছিলে? দানবীৰ। কৰ্ণ কোন আছিলে? সাহসী যোদ্ধা। কৰ্ণটো কাপুৰুষ নাছিলে, নিজৰ কবচ মানে কোনোবাই দান বিচাৰি দি দিলে। মই সেই গতিকে কংগ্ৰেছ দলৰ বাবে নিজৰ কবচো দি দিবলৈ সাজু, কংগ্ৰেছ হৈ থাকে।